বংকিম ভিডিঅ'টা চাবা আহা তুমিতো নতুনকৈ আহিছা ন তো আগৰ এটা ভিডিঅ'ত আমাৰ আছিলে তাত আমি মানে কাম কৰিছিলোঁ ইয়াত ঠিক আছে সেইকাৰণে পাৰ্টি খাবলৈ মই পইচা দিছোঁ 500 টকা ই নকলি পইচা দিছোঁ ভাবি চাইছে কেনেকৈ চাই 500 টকীয়াটো দেখিছা মই নকলি পইচা দিব পাৰোঁ বুলি ঠিকে আছে এহেঁত দুটা গৈছে এতিয়া হেৰি কৰিবৰ কাৰণে এটাৰ নাম বিনয় এটাৰ নাম পুলস্ত মুৰ্গী আনিব গৈছে চাইকেলতে এহেঁতি বাচিছে এতিয়া কুকুৰা পৰা মোৰ এইটো পুলস্ত পৰা কামত লাগি গৈছে পালে নাপালে জানো পাইছে গৈছে এতিয়া কুকুৰাটো লৈ কিনি জুখিবলৈ ৱেইট কৰিবলৈ ৱেইট কৰি হৈ গ'ল এখন আমাৰ গেটখন চিনি পাইছানে আমাৰ গেটখন এতিয়া আমাৰ ঘৰটো এইবোৰ ফুল পুলি ময়ে লগাইছোঁ তামোল পুলি ময়ে লগাইছোঁ এইটো আমাৰ নামঘৰটো এইটো আমাৰ ভঁৰাল এইটো গোহালি এইটো টিউশ্যন ৰুম এইটো চাইকেল ষ্টেণ্ড এহেঁতৰ ষ্টুডেণ্টৰ এতিয়া গৈ আছে এইবোৰ খাব লাগিব এদিনকৈ এটা এটাকৈ তো আমি ইয়াত কামত লাগি আছিলোঁ মোক ক'ত আছে বাৰু ঐটো মই কুকুৰাটো দেখাইছে চাওঁচোন কুকুৰাটো কিমান ডাঙৰ বাহ বহুত ডাঙৰ কুকুৰা আকৌ ন বিনয়নে মানে জানিলে আৰু ন কুকুৰা আনিবলৈ এতিয়া ইয়াৰ হেৰি চলি আছে কি বুলি কয় চাফাই অভিযান গামলাত একদম গোটা গোটাকৈ বইল হৈ আছে এইটো গোটা গোটাকৈ স্পেচিয়েল হ'ব মানে আজি অলপমান সেইটো টেষ্টিং হৈ গৈছে মানে ভিজিলে নাই ডাঙৰ কেৰাহীখন দেখিছা না এইখন কেৰাহী কি কাৰণে আছে বাৰু এখন ফ্ৰাই কৰিবলৈ কাৰণে ডাঙৰ কেৰাহী ধুইছে এইটো পূৰা কামত লাগি আছে এতিয়া এইফালে আহি গ'লোঁ আমি কি কৰিব আহিলোঁ নিজে নাজানো খাবলৈ হ'লেই নেকি এইটো ঝাৰু চাৰু মাৰি কিনি চাফা চিকুণ কৰি লৈছে এইডোখৰ জেগাডোখৰ এইটো হোষ্টেলটো হয় কলপাত আহি গ'ল এইফালে এতিয়া ধুনীয়াকৈ কলপাত চলপাত পাৰি মেলি ৰেডি হৈ আছে ইয়াতে থোৱা হ'ব কুকুৰাটো পিঁয়াজ নহ'লেতো মাংসটো সোৱাদেই নাথাকে সেইকাৰণে পিঁয়াজ কটা হৈছে পিঁয়াজ কটা কম্পিটিশ্যন চলিছে কোনে বেছিকৈ কাটিব পাৰে এইটো তুষাৰে গেধা কটাৰীখন লৈ কিনি পূৰা ঘোঁহাত লাগিছে কি কৈছে মই জিকিম বুলি কৈছে কিন্তু বেচেৰা কি কৰিব এতিয়া হাৰি বহি গমেই পোৱা নাই এই যে মহাপণ্ডিত দেখ হাতেদি গুচাব লাগি গৈছে ই কৈছে হাত নাহি ইয়ে কটাৰী হে কাম চলি আছে পূৰা পূৰ্ণ গতিত পুলস্তে কৈছে মই বেছি পিঁয়াজ খাম সেইকাৰণে মই বেছিকৈ কাটিম তেল গৰম হৈ গ'ল পিঁয়াজ দি দিয়া হৈ গ'ল ধুনীয়াকৈ কাঢ়ি পতা দিয়া হৈ গ'ল এইটো মুৰ্গীটো গোটা গোটাকৈ ওলাইছে আধা দি বইল হৈ গ'ল কেঁকুৰা নিচিনাই লাগিছে ন আৰু এদিন খাম লাগিব ন আৰু এদিন খাব লাগিব তহঁতকে খাব লাগিব আৰু এদিন কাম কৰিব লাগিব কাম কৰিলে খালে মানে কি ধুনীয়াকৈ হজমো হৈ যায় আৰু লাগে খাই কেনে
হৈ গ'ল এতিয়া যাব লাগিব ঘাটিত গৈ আছোঁ আমি এতিয়া মেইন ঘাটিত এইটো হেতা লৈ লৈ গৈ আছে এই হেতা লৈ লৈ কোনোবাই যদি উল্টা ভয় টুং টুং দিবলৈ গৈ আছে এইটো আছিলে কোন জানা নাই তুষাৰ মই ধৰি আছিলোঁ ধৰি আছিলে নি এই হেতা লোৱাত এডাল বিনয় হ'ব দেখি গম পালোঁ মছলা চছলা হেৰি হৈ গ'ল এইটো কেঁকুৰা ব্ৰইলাৰ বুলি কয় কি কয় কেঁকুৰা ব্ৰইলাৰ ঠিক আছে তুমিতো নাছিলা সেইদিনা নিশ্চয় খাম বাৰু তোমাকো খাম বাৰু মছলাবোৰ দিয়া হৈ গৈছে এতিয়া থাপ মাৰি লৈ আহি আকৌ এবাৰ খাই দিওঁ নিচিনাই লাগিছে বোলে অঁ এইটো এতিয়া প্ৰথমতে আইতাৰ কাৰণে মাৰ কাৰণে পঠিয়াই দিয়া হৈছে নাই 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 দালাল নাই কৰা তোৰ কাৰণে ৰখি আছিলোঁ আমি ৰখি আছিলোঁ নহয় এনে দালাল কৰিব লৈছিলে মই সি আহি লওক ক'লে সি তুষাৰে লৈ যাব লৈছে এইটো লৈ গ'ল মাৰ কাৰণে এতিয়া আমাৰ ইয়াত কাৰণ মা বেছি মছলা খোৱালেতো বেমাৰ হৈ যাব না আমাৰ লিভাৰকেইটাতো পূৰা একদম হেৰি ইঞ্জিন নিচিনা হয় নে JCB ইঞ্জিন নিচিনা চব হজম কৰি দিব তাৰপিছত এইটো মছলা দি দিয়া হৈছে এই চবৰ কাৰণে এখন জলকীয়া এই তোৰ কাৰণে জলকীয়া থৈ দিছে দেখিছ চাৰিটা হ'লে খাই দিলোঁ বুলি কৈছে কোনেও খোৱা নাই প্ৰথমটো ইয়ে খাইছে গোটেইকেইটা ভিতৰত তুষাৰে প্ৰথম খাইছে ধুনীয়াকৈ কটা হৈ গৈছে তুষাৰৰ কাৰণে এতিয়া ধুনীয়াকৈ বাছি লোৱা হৈছে কোনডোখৰ দিম স্লাইচ কৰা হৈ গ'ল পাত দি আকৌ লাভেই নহ'ল পৰিয়ে থাকিলে তুষাৰ কেনে ভালেই লাগিলে চবেই খাব এতিয়া বিনয়ন তুমি কোৱা কেনে মজা ন কেনেকুৱা মজা নে মজা এই মজা নে এইটো কৈ মজা লাগিছে এই মাষ্টৰ তই ক কেনেকুৱা ই ল'ব পানী লাগিছে খাব লাগে ফূৰ্তি কৰিব লাগে অ'কে টাটা বাই বাই কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব দেই।